হাজত জাকে জাকে মুছলমান মহিলা বিজেপিলৈ দিনক দিনে যেন বিজেপিৰ প্ৰতি মৰম বাঢ়িছে সংখ্যালঘু ভোটাৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ প্ৰতি জাকে জাকে সংখ্যালঘু ভোটাৰ আহিছে দলটোলৈ দলটোৰ প্ৰতি আকৃষ্ট হৈ হাজত বিজেপিলৈ ধাৱমান হৈছে মহিলা ভোটাৰ হাজোৰ কোৱাৰপুৰত বিজেপি দলত যোগদান 5 শতাধিক মহিলাৰ বিজেপি নেতা প্ৰকাশ দাসৰ নেতৃত্বত 5 শতাধিক মহিলাই আনুষ্ঠানিকভাৱে পিন্ধিলে গেৰুৱা বহন মহিলাসকলৰ প্ৰতি চৰকাৰে লোৱা উন্নয়নমূলক কাম-কাজৰ বাবে আজি এনেদৰে বিজেপি দললৈ আগমন হৈছে এই সকল মহিলাৰ কংগ্ৰেছৰ আছে অলপ দূৰত ক'ব কেতিয়া কৈ আহিল বিজেপি কোন জায়গাটো কোৱাৰপুৰ হাজো সমষ্টি পৰে কোন সমষ্টি হাজো সমষ্টি কিয় আহিলে বিজেপিত আপুনি কওক কিয় আহিলে কংগ্ৰেছৰ পৰা একো পোৱা নাই আৰু সেইকাৰণে আহিলো বিজেপি কি দিছে বিজেপিত বৰ্তমান একো পোৱাই নাই শুনিছো আৰু অৰুণোদয় আঁচনি এইগিলান বহুত কিবা কিবি দিছে কিন্তু পোৱা নাই আমি একো কংগ্ৰেছ কৰা কাৰণে পোৱা নাছিল ক'ত আহিলে আজি বিজেপিত এজিপিত আছিলো আমি আগতে এতিয়া ক'ত আহিল এতিয়া আমি বিজেপিত আহিলো বিজেপিত আজি আহিছে ন আগতে আহিছো এইটো আমাৰ হাজো সমষ্টি কোন নেতা কোন আহিছে আজি হেৰি আছে প্ৰকাশ দা আহিছে কিমান মহিলা আহিছে আমাৰ মহিলা হৈছে বহুত হৈছে বেছি আছে আৰু আছে ঘৰত আছে আহিব পৰা নাই কিছুমান কিয় বিজেপিক ভাল পালে বিজেপিক বহুত সাহায্য পাইছো আমি সেইকাৰণে বিজেপিক আহিলো এতিয়া আপুনি কোন দলত আছিল আগতে আমি একে আচ্ছা এতিয়া ক'ত আহিছে এতিয়া আৰু বিজেপিত আহিলো এতিয়া বিজেপিৰ কাম কৰি যাব কিয় আহিলে বিজেপিলে কিয় আহিলে এতিয়া এজিপিত আছিলো যাতে বিজেপি একেলগ হ'ল সেইকাৰণে আৰু বিজেপিত আহি গ'লো কংগ্ৰেছ দলত আছিলো এতিয়া বিজেপি দলত আহিছো হয় আজি বিজেপিত আহিলো আৰু ভাল লাগিছে সেইকাৰণে কৰিছে কিছুমান বহুত ভাল কাম কৰিছে বহুত ৰাস্তা ঘাট দিছে ঘৰ দিছে মানুহক বহুত ভাল কাম কৰিছে অৰুণোদয় দিছে হয় আমি অৰুণোদয় পোৱা নাই কিন্তু নাপালেও বিজেপিত ভাল কাম কৰিছে আজি কোন আছিল নেতা কোন আছিল প্ৰকাশ দাস আহিছে ন তেওঁৰ নেতৃত্বত জয়েন কৰিছে ঠিক কি নাম আপোনাৰ মিছ অনু বেগম হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা বিজেপি নেতা মেৰজুল হককে ধৰি কেইবাজনো নেতাই অংশ লয় এই যোগদান কাৰ্যসূচীত এই কাৰ্যসূচীত কংগ্ৰেছ নেতা মজিবুৰ ৰহমানকে ধৰি আৰু বহু কেইজন নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে মই বহুত বছৰ হয় কংগ্ৰেছত থাকিলোঁ মোৰ নাম মজিবুৰ ৰহমান ওৰফে মেছেৰেলি মই ব্লক কংগ্ৰেছতো আছিলোঁ বিষয় পাতি আছিলোঁ কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰিলোঁ এইটোৰ কাৰণে যোগদান কৰিলোঁ আজি 7 বছৰ ধৰি বিজেপিৰ গুণগান বা বিজেপিৰ আপোনাৰ যিবিলাক মানে কৰ্ম এইবিলাক আমি চাই থাকিলোঁ খুব ভাল লাগিলে গতিকে বিজেপি অকল যে ভাল কাম কৰিও আৰু লগতে এজিপিৰ লগত যিটো মিত্ৰতা কৰিছে মিত্ৰতা কৰি যি আমাৰ শাসনভাৰ চলাইছে তাৰ লগে লগে আকৌ অসমৰ পৰা কংগ্ৰেছ চৰকাৰকে হওক বা আপোনাৰ অন্য দলকে হওক তেওঁ মানে গোটেইখিনি অকল যে এজিপিৰ লগতে মিত্ৰতা কৰিছে এইটো নহয় ভিতৰুৱাভাৱে বাকীখিনিকো আপোনাৰ মিত্ৰতাৰ যোগেদি তেওঁলোকে এটা এটাকৈ দলৰ গোটেই আজি নিশ্চয় সকলোৱে আমাৰ বুজি পাইছে আৰু সকলোৱে জানিছে যে কংগ্ৰেছ দলত থাকি আৰু লাভ নহ'ব গতিকে ভাৰতীয় জনতা পাৰ্টীত সকলোৱে একগোট হৈ আহি আমাৰ যিবিলাক আধৰুৱা কাম গতিকে নেতৃত্ব এতিয়া আমাৰ নতুন আমি নেতা এজন পাইছোঁ গতিকে আমাৰ প্ৰকাশ দাস গতিকে তেওঁৰ নেতৃত্বতে আজি সংখ্যালঘুৰ যিমানখিনি মানুহ ওলাই আহিছে তেওঁৰ নেতৃত্বতে ওলাই আহিছে হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365